নিশ্চয়কৈ অৰুণাচল প্ৰদেশৰ পৰা বৈ অহা খৰচোতা নদী ব্ৰহ্মাজনে কেনেধৰণে ক্ষতি কৰিছে তাক দেখুৱাবৰ কাৰণে এই মুহূৰ্তত মই উপস্থিত আছোঁ গহপুৰৰ হেলেম মৌজাত আৰু বিশেষকৈ গহপুৰৰ যি ব্ৰহ্মাজনৰ পশ্চিম কথাইচুক আছে এই পশ্চিম কথাইচুকৰ কেনেধৰণৰ বাটৰ বিধ্বস্ত অৱস্থা এয়া দেখুৱাব আৰু এনেধৰণে বহু ঠাইতে দেখিব পোৱা গৈছে যে দুদিনৰ পূৰ্বে অহা যি বাঢ়নী পানী এই বাঢ়নী পানীয়ে এনেধৰণে খহাই লৈ গৈছে আৰু যাৰ বাবে কিন্তু এতিয়া প্ৰায় 10খনতকৈ অধিক গাঁৱৰ লোকসকলে অহা যোৱা কৰাত অসুবিধা হৈ পৰিছে আৰু বিভিন্ন প্ৰান্তত ইতিমধ্যে আমি কৈছোঁ যে গহপুৰত যি ধৰণে চট্টং নদীয়ে খহনীয়াৰ সৃষ্টি কৰিছিল মাথাউৰি ভাঙি নিছিল ঠিক তেনেধৰণে ব্ৰহ্মাজান নদীও ইয়াত দেখিব পোৱা গৈছে যে প্ৰান্তে প্ৰান্তে ক্ষতি কৰিছে আৰু আমি স্থানীয় যিসকল লোক আছে তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম কাৰণ কিমান অসুবিধা হৈছে আৰু যিহেতু আজি দুদিন হৈ গৈছে আৰু দুদিনৰ পিছতো কিন্তু মেৰামতিৰ ব্যৱস্থা কৰা নাই আপোনাৰ পৰা জানিব বিচাৰিছোঁ কওকচোন কেনেধৰণে আহিছিল পানী আৰু কিমান ঠাইত ক্ষতি কৰিছে কালি ধাৰাসাৰ বৰষুণৰ ফলত বানপানী হ'ল পাহাৰৰ পৰা বৈ অহা এজাক পানীয়ে প্ৰায় 2-3 ঘণ্টা মুহূৰ্তত ৰাস্তা ছিঙি ভাঙি চুৰমাৰ কৰি দিলে খেতিপথাৰ ডুবাই দিলে এতিয়া স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা যাতায়াত বন্ধ হৈ গ'ল পাব্লিকো অহা যোৱা যাতায়াত বন্ধ হৈছে আৰু বিশেষকৈ এতিয়া বেমাৰ আজাৰ ৰোগীকো নিবলৈ ৰাস্তা যাতায়াত নাইকিয়া সেয়েহে 6-7খন গাঁৱৰ ৰাইজ এইটো ৰাস্তাতে অহা যোৱা কৰে বেকিজান হাতীবনীয়া বৰজোৱাবাৰী এনেকৈ দাঁতকলা বাকৰি গোপাল জাৱনীৰ পৰা ধৰি এইটো ৰাস্তাত অহা যোৱা কৰে ৰাস্তাটো মেৰামতি কৰি বনাই দিলে চৰকাৰক আৰু আমাৰ ফালৰ পৰা আমি অনুৰোধ কৰিছোঁ যে ৰাস্তাটো বনাইলে নথৈ আনন্দ হ'ম বুলি আশা কৰিছোঁ আৰু নিশ্চয়কৈ বাইদেউ কওকচোন কিমান অসুবিধা হয় বহুত অসুবিধা হৈছে ৰাস্তাটো মেইন ৰাস্তাটোৱে যেতিয়া আমাৰ নদীয়ে লৈ গুচি গ'ল আৰু এতিয়া বেমাৰী স্কুলীয়া কোনো সকলোকো অহা যোৱা কৰিবলৈ পৰা নাই বিশেষকৈ যদি আমাৰ পেটৰ কাৰণে যদি বজাৰ কৰিবলৈ যাব নোৱাৰোঁ আমিনো কেনেকৈ ভাত মুঠি খাই জীয়াই থাকিম ৰাস্তাটো হ'লে আমি বজাৰলৈ যাব পাৰিম তাকে চাওক এনেকৈ 9-10 জেগাত 9-10 জেগা ছিঙি থাকে একোৱে নহয় ৰাস্তা বনাই নে কিবা আমি সহায় সহযোগ পাওঁ একোৱে নাপাওঁ আমি এনেকৈয়ে থাকিবলগীয়া হয় পানীতে ডুবি পেলাই এতিয়া আমাক কয় এতিয়া যে মন্ত্ৰী ছাৰ সহযোগ কৰি পেলাই আমাক এই ৰাস্তাটো বনাই দিলে অহা যোৱা বেমাৰী বা স্কুলীয়া বা অন্য ৰাইজেও মানে যোৱা সুবিধাটো হ'ব কওকচোন আপোনাৰ ওচৰত বিশেষকৈ আন মহিলাসকলো আছে কিমান আমি দেখুৱাইছোঁ আৰু এয়া হৈছে গহপুৰৰ পশ্চিম কথাইচুকৰ এয়া যিটো তেওঁলোকৰ পথ এই পথৰ বিধ্বস্ত অৱস্থা আৰু এজাক বৰষুণ দিছিল তাৰপিছতে কিন্তু ফেনে ফুটুকাই বাঢ়ি আছিল ব্ৰহ্মাজান নদী আৰু এনেধৰণে বিধ্বস্ত অৱস্থা কৰিলে গহপুৰৰ এই পথটো